আমি ভাবো মানে ৰাইজে ভাবো ইমান মানে সুযোগ্য সন্তান আছে ইমান ভাল মানে আপোনাৰ মানে ভাষণবোৰ শুনিলে যে ক'ৰবাত ৰেকৰ্ডিং কৰি ৰাতি শুনি থাকিম তেনেকুৱা নিচিনা লাগে বেলেগেও আৰু কৈছে আপোনাক খালি আপুনি নিজৰ মুখেৰে নকয় আৰু সেইটো কথা সেইখিনি বহুত ভাল লাগে যিটো কণ্ঠ এই কণ্ঠটো অসমৰ ৰাইজে চবেই ভাল পায় আৰু জাতি বিশেষকৈ আমাৰ জাতি জনগোষ্ঠীৰ কাৰণে লুৰিণদাই যিটো বক্তব্য এই বস্তুটো আমি চবেই লক্ষ্য কৰি আছোঁ আৰু লুৰিণদাৰ আমি এইকাৰণে ভাল পাওঁ হয় নাই লুৰিণদাই এইকাৰণে ভাল পাওঁ খালি মই সমজাকে কৈছোঁ দেই মোৰ মানুহজনক কেতিয়াবা ৰাতি কওঁ ক'ৰ পৰা শিকে ন ইমানখিনি ভাল ভাল কথা আচলতে আমি পিছতহে পাইছোঁ আপোনাৰ জন্ম দিয়া মাক দেউতাকগৰাকীকহে বহুত লাকি বুলি ভাবিছোঁ ইমান সুযোগ্য সন্তান যে দিছে আমি পিছতে বহুত ভাল লাগে কেতিয়াবা মানুহজনকো মানে বিচনাত কেতিয়াবা শুই থাকিলে মানে লুৰিণদাই ইমান ভাল ভাল কথাবোৰ কয় ন ক'ৰ পৰা শিকে ন ৰেকৰ্ড কৰে নে ক'ৰ পৰা কেনেকৈ কৰে আমি তেনেকৈ ভগৱানৰ আশীৰ্বাদ এতিয়া মোৰ মানে ইমান দিন ক'বলগীয়া কথাখিনি এতিয়া ক'লোঁ এতিয়া ক'ব লাগো ন